দেখিছেনে চাবোনখিনি কি ধুনীয়াকৈ গলি আছে, গলিব দিছোঁ। আজি মোৰ চাবোন বনোৱাত দেৰিয়েই হৈ গ'ল, ৰাতিপুৱাৰ পৰা বৰষুণ, এতিয়া 1:30 বাজিলে। দেৰি হৈছে যদিও কোনো কথা নাই বাৰু, আজি মই ক'তো ওলাই নাযাওঁ, এয়া বনাই যাম। চাই যাব আপোনালোকে মোৰ ভিডিঅ'বোৰ, মৰম চেনেহ দি যাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু চাবোনবোৰ ইউজ কৰি কেনেকুৱা পাইছে জনাব। অমিতাৰ চাবোনখিনি এতিয়া মই এইখিনি অমিতাখিনি ঢালি দিলোঁ, চাই যাব। পাৰফিউম দিম, কিন্তু তেলৰ বটলত মই সুবিধা অনুযায়ী ভৰাই লৈছোঁ পাৰফিউমখিনি, সেয়েহে বহুত পৰি যায় নহ'লে, সেইকাৰণে বটলত তেলৰ বটল ভৰাই লৈ এনেকৈ টিপি দিলে হৈ যায় টোপ ধৰি। চাই যাব আপোনালোকে। এতিয়া মই ইয়াৰ পাৰফিউম লৈ গৈছোঁ, চাই। মই যে আজি 1:30 বজাত অমিতাৰ চাবোনখিনি বনাইছিলোঁ, এয়া পেকিং হৈ গ'ল, দেখিছেনে। আৰু আগতীয়াকৈ মই চাবোনখিনি বনোৱা আধা ঘণ্টা পিছতেই পাৰিলোঁ হয়, কিন্তু মই কাম বন কৰি অকণমান শুলোঁ, টোপনি অহাত দেৰি হৈ গ'ল। তথাপিতো এতিয়া মই 4টা বজাত শেষ কৰিলোঁ। দেখিছেনে চাবোনখিনি কি ধুনীয়া হৈছে। অমিতাৰ চাবোনখিনি দেখিবলৈ যেনেকুৱা, স্কিনৰ কাৰণেও তেনেকুৱাই হয়, বহুত ধুনীয়া হয়। স্কিনত গ্ল' অনাত সহায় কৰে, মুখখন চফ্ট কৰে আৰু বহুত কাৰণতেই ভাল হয়। আপোনালোকে ইউজ কৰি চাব, তেতিয়া চাবোনখিনি গুণাগুণ কেনেকুৱা হয় গম পাই যাব। দেখিছেনে। বাই, ধন্যবাদ। মোৰ ভিডিঅ'বোৰ চাই যাব।